মন গলে মোৰ কাষলে আহিবা এদিন কলে কিদৰে কিদৰে খাওঁ চাই যাবাহি নিৰলে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশা ধোৱা দিন বাগৰে ৰাতি বাগৰে মোৰ মতে কোন হয় খুবেই সহজ যদিও আচলতে খুবেই টান কুৱেশ্যনটো এতিয়া লুইত জিছাং বুলি ক'লে আচলতে ময়ে নহয় আচলতে মই ৰাইজৰ হয় ক'বলৈ হ'লে সংগীত জগতত ময়ে নহয় মই ৰাইজৰ হয় কাৰণ লুইত জিছাং নামটো আচলতে ৰাইজেহে আচলতে মোক দিছে মই অলপ আগত তোমাক ক'লোৱে সেইটোৱে আৰু সংগীত জগতৰ ক্ষেত্ৰত বুলি কৈছোঁ কাৰণ মই যিহেতু সংগীত জগতৰ লগত জড়িত যিহেতু সংগীত জগতৰ ক্ষেত্ৰত আচলতে মানুহে মোক কিমান মৰম দিছে কিমান চেনেহ দিছে আচলতে মই জানো লুইত জিছাং আচলতে মই নহয় মই ৰাইজৰ হৈ ভাল ভাল কাম কৰি যাম ভাল ভাল গীত গাই যাম সেইটোৱে ৰাইজৰ মাজত থাকিম ৰাইজৰ হৈ কাম কৰিম সেইটোৱে লুইত জিছাং ষ্টাইলবোৰ ইমানেই ভাল লাগে এইবিলাক কোনে শিকায় আচলতে শিকোৱা বস্তু নহয় এনেকৈ নিজৰো এটা হেৰি থাকেতো ড্ৰেছ আপ হওক কোনোবা এখন মঞ্চত যেতিয়া অনুষ্ঠান কৰিব যাওঁ নিজৰ ভাল লাগে কিবা এটা বস্তু কৰি ভাল লাগে এতিয়া মই কেপ এটা পিন্ধি আছোঁ এই কেপটো যিটো সকলোৱে দেখি আছে বা তুমিও দেখিছা যদি এই কেপটো মই এখন অনুষ্ঠান কৰিব গৈছিলোঁ অভয়াপুৰীত বঙাইগাঁও অভয়াপুৰীত বিহু অনুষ্ঠান কৰিব গৈছিলোঁ তেতিয়া অনুষ্ঠান কৰি থকাৰ মাজত তেতিয়া কি হ'ল গান গাই থকাৰ মাজত ছোৱালী এজনীয়ে আচলতে এই কেপটো মোক এনেকৈ দিছিলে তলৰ পৰা দিছিলে আৰু যে দাদা কেপটো তেতিয়া মই কেপটো ল'লোঁ এই কেপটো আচলতে মোৰ বাবে খুবেই সৌভাগ্য যে কোনোবাই দিছিলে আৰু এই কেপটো প্ৰায় অনুষ্ঠানত পিন্ধো আৰু তেতিয়া এই কেপটো মডিফাই কৰি লৈছে এইটো আমাৰ দৰ্শকে চাই ভাল পাব কিবা এটা ভাল লাগিলে তাৰপিছত মোৰ গলৰ এটা লকেট আছিলে যিটো মাই দিয়া আছিলে লকেটৰ লগো এটা মই কি কৰিলোঁ কেপৰ আগত লগাই দিলে এইটো আচলতে আমাৰ জীৱনৰ তিনিটা বস্তু অতি দৰকাৰ আগবাঢ়িব হ'লে লক্ষ্য মেইন বস্তু লক্ষ্য থাকিলেহে আগবাঢ়িব পাৰি চেষ্টা আৰু কষ্ট এই তিনিটা বস্তু অতি দৰকাৰ চেষ্টা কৰিলে কিবা এটা কৰিব পাৰি এনেকুৱা নহয় তুমি এটা বস্তুত কিবা এটা কৰি আছা কিবা এটা কৰিব গৈ তুমি এনেকুৱা নহয় কিবা এটা সদায় এনেকুৱা নহয় কিবা এটা তুমি পথ অতিক্ৰম কৰিব হ'লে বহুতো তাৰ মাজত পথত বাধা বিঘিনি আহিব পাৰে এনেকুৱা নহয় তুমি বাধা বিঘিনি মানে প্ৰথম যিটো ষ্টেপ হয় ষ্টেপ বাই ষ্টেপ আমাৰ চব বস্তু আচলতে প্ৰথম হিচাপে তুমি ফেইল হ'লা বা পৰি গ'লা কেতিয়াও হাৰ মানিব নালাগে মোৰ হিচাপত কেতিয়াও হাৰ মানিব নালাগে তুমি নেক্সট ষ্টেপছলৈ তুমি আগবঢ়া পডকাষ্টৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আৰু আমাৰ মাজত আজি এনেকুৱা এজন গেষ্ট আছে যিজনক আপোনালোকে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন মঞ্চত দেখিবলৈ পোৱা এজন জনপ্ৰিয় কণ্ঠশিল্পী তেখেত হৈছে লুইত জিছাং ডাঙৰীয়া প্ৰথমতে কি ক'ম দাদা বুলি ক'ম না ভাইটি বুলি ক'ম ভাইটি বুলি ক'ব পাৰি যেটো সৰু ফ্ৰেণ্ড বুলি ক'ম জিছাং কি খবৰ কোৱা তোমাৰ আমাৰ এই পডকাষ্টত প্ৰথমতে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু সমূহ দৰ্শকক স্বাগতম জনাইছোঁ দাদা ৰংমঞ্চীয়া চেনেললৈ দাদা আপোনাৰ খবৰ একদম বঢ়িয়া 100% বৰ্তমান ভাল চলি আছে ইমানে ইভেণ্ট কৰি আছে ইমানে মই এজন ৱেডিং প্লেনাৰ হয় তুমি নিজেই গম পোৱা আৰু হেতুৰ লগতে তোমাকে অশেষ ধন্যবাদ জনাইছোঁ মোৰ এই চেনেলটোলত যোগ দিয়াৰ বাবে আৰু ইমানখিনি ৰেছপন্সিবিলিটি তুমি যে আজি মোৰ পডকাষ্টত সোমাই দিছা তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান কি খবৰ তোমাৰ কোৱা আচলতে যেহেতু 2 মাহ 2.5 মাহ আগৰ পৰা আমাৰ কণ্টেক্ট চলি আছিলে অৱশেষত আজি ফাইনেলি লগ পালোঁ একেলগে বহিলোঁ ভাল লাগিল একদম তাৰমানে কি ক'ব আৰু তাৰমানে মোৰ ষ্টুডিঅ'ত তেতিয়া সময়ত তাৰমানে ৰেডি হোৱা নাছিলে আৰু ফাইনেলি ৰেডি কৰিলোঁ ৰেডি মানে ইমানেই সমানে 80% হৈছে আৰু 20% হৈ আছে তো তথাপি লুইত জিছাঙে তাৰমানে ইমানখিনি হোৱাৰ আগবঢ়াইছে কি কৰিব লাগে নকৰিব লাগে সেইখিনি আমাক হেৰি কৰি আছিলে লুইত জিছাং তোমাক মোৰ ষ্টুডিঅ'ৰ ফালৰ পৰা তোমাক অশেষ ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান কিহৰ লগত ব্যস্ত কোৱা বৰ্তমান ব্যস্ত বুলি ক'লে ৰিচেণ্ট মোৰ 5th চেমিষ্টাৰ এক্সাম পাৰ হ'ল ফাইনেল এক্সাম আৰু অতি ভালে কুশলে এক্সাম পাৰ হ'ল
দিলোঁ আৰু আগন্তুক কিছুমান অনুষ্ঠান আছে মোৰ নিউ ইয়াৰ হওক বা ভোগালী বিহুৰ অনুষ্ঠান হওক তাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছোঁ নিজৰ বাবে সেইখিনি এক্সামটো কেনেকুৱা হ'ল ফাৰ্ষ্ট এক্সাম খুবেই ভাল কাৰণ যিহেতু আজি 2-3 মাহৰ পৰা ঘৰতেই ব্যস্ত ঘৰতে আছোঁ এক্সামৰ বাবে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি আছিলোঁ খুবেই ধুনীয়াকৈ এক্সামটো পাৰ হ'ল একদম যিহেতু তোমাৰ এটা ৰিচেণ্টলি মই পডকাষ্ট চাইছিলোঁ তাতে মই দেখা পাইছিলোঁ সেইজনে তোমাৰ ইন্ট্ৰডাকশ্যনটো দিছিল যে জুবিন বলিয়া এজন যুৱক আমাৰ জনপ্ৰিয় ইউটিউবাৰ মানস মহোদয় লৈছিলে এইটো আজিৰ পৰা ৰিচেণ্ট 2 বছৰৰ আগত চাগে তুমি হয়তো এতিয়া পাইছা 2 বছৰ আগতে বস্তুটো দিয়া গৈছিলে মই ৰাতি পাইছোঁ মই তেজপুৰ আহি থকাৰ সময়ত মই তেতিয়া দেখা পাইছিলোঁ হঠাৎ আহি গ'ল তাৰমানে 2 বছৰ আগত এইটো দিয়া হৈছিলে ইণ্টাৰভিউটো আৰু তেতিয়াৰ পৰা এইখিনি আৰম্ভ কৰিছিলোঁ বঢ়িয়া জুবিন দাক কিমানখিনি ভাল পোৱা এতিয়া পাৰ্চনেলি ক'ব গ'লে ভাল অকল ময়ে নাপাওঁ গোটেই অসমবাসী সংগীত প্ৰেমী ৰাইজ গোটেইখিনি জড়িত আছে সংগীত জগতৰ লগত তেওঁকে অনুসৰণ কৰে গোটেইখিনি আৰু চাব গ'লে সংগীত জগতত তেওঁ বুলি নহয় আগন্তুক আমাৰ যিবোৰ অমৰ শিল্পী আমি এৰি থৈ আহিছোঁ হয়তো আমি লগ পোৱা নাই যিহেতু আমাৰ যেনে জানদা বিষ্ণুপ্ৰসাদ ৰাভাদা জ্যোতিপ্ৰসাদ আগৰৱাল ভূপেন হাজৰিকাদেৱ তেওঁলোকৰ গীতবোৰ শুনিব লাগে তেওঁলোকক অনুসৰণ কৰিব লাগে তেওঁলোকৰ গীতবোৰ আমাৰ নৱপ্ৰজন্মক জীয়াই ৰাখিব লাগে মই ভাবোঁ সেইটোৱে একদম তুমি কেতিয়াবা ভাবানে যে মই এদিন জুবিন গাৰ্গৰ নিচিনা এজন ছিংগাৰ হ'ম বুলি এতিয়া ক'ব গ'লে তেওঁতো আমাৰ লিজেণ্ড হয় আচলতে সেইটোৱে তেওঁক অনুসৰণ কৰিব পাৰি তেওঁৰ পৰা শিকিব পাৰি তেওঁ হ'ব বুলি আচলতে ক'ব নোৱাৰি কাৰণ মই ভাবোঁ এতিয়াৰ যুগত সংগীত জগতত এটা নিজৰ পৰিচয় বনাব লাগে নিজৰ আইডেণ্টিটি বনাব লাগে কাৰণ জুবিন গাৰ্গ নহয় তেওঁ নিজৰ নামেৰে যাতে নিজৰ পৰিচয়টো দাঙি ধৰিব পাৰে মই সেইটো ভাবোঁ একদম যিহেতু জুবিন গাৰ্গক অনুসৰণ কৰা মানুহ এজন তুমি সেইজন মানুহক তুমি প্ৰত্যেকটো বস্তু তুমি অনুসৰণ কৰিব লাগিব এইজন মানুহৰ নিচিনা মই এদিন হ'ম সেইটো তুমি ভাবা নাই কেতিয়াবা আচলতে তেনেকুৱা আগতে ভাবিছিলোঁ যিহেতু সৰুৰ পৰা তেওঁৰ সংগীতৰ লগতেই জড়িত মানে তেওঁক অনুসৰণ কৰিছিলোঁ তেওঁক শুনিছিলোঁ তেওঁৰ সংগীতবোৰ শুনি আচলতে ডাঙৰ দীঘল হ'লোঁ চ' তেতিয়া ভবা গৈছিলে যে ময়ো চাগে এদিন এনেকুৱা কণ্ঠশিল্পী হ'ব পাৰোঁ তেওঁৰ নিচিনা গাব পাৰোঁ কিন্তু দিনবোৰ যিমানে বাগৰি আহিছে আচলতে চাব গ'লে তেওঁ হোৱাটো আচলতে খুবেই কঠিন কাৰণ জুবিন গাৰ্গ এটা নাম নহয় আচলতে ক'বলৈ জুবিন গাৰ্গ এটা পৰিচয় হয় এটা সংগীত জগতৰ এটা মহানুভৱতা হয় জুবিন গাৰ্গ হোৱাটো ইমান সহজ নহয় মই ভাবোঁ নাই এতিয়া কথাটো হ'ল মানে কি তুমি যিমানেই নিজক সহজ বুলি নাভাবিবা সেইটোৱে তোমাৰ বাবে বহুত কঠিন হৈ পৰিব একদম সঁচা কথা তুমি যিমান বস্তু কঠিন হৈ ভাবিবা সেইটো তোমাৰ কাৰণে সহজ হৈ নাবাঢ়িব যেতিয়া তুমি সহজ বুলি ভাবিবা তেতিয়াহে তোমাৰ কাৰণে লাইফৰ কাৰণে সহজ হৈ পৰিব এইটো তুমি ভাবানে সঁচা কথা কাৰণ কোনোবা এটা জীৱনত এইটোও নহয় যে অকল কণ্ঠশিল্পীৰ ক্ষেত্ৰত কোৱা নাই মই যিকোনো ক্ষেত্ৰত কৈছোঁ কিছুমানৰ বেলেগ কলা থাকিব পাৰে তেওঁলোক নিজৰ কামৰ ক্ষেত্ৰত আগবাঢ়ক সংগীত বুলি কোৱা নাই মই আচলতে যিহেতু মই সংগীতৰ লগত জড়িত মই বেলেগ ক্ষেত্ৰতো কৈছোঁ তেওঁৰ নিজৰ যিবোৰ কাম আছে সেইবোৰ ভালকৈ কৰক নিজৰ লক্ষ্য ৰাখক আচলতে আমাৰ জীৱনৰ 3টা বস্তু অতি দৰকাৰ আগবাঢ়িব হ'লে লক্ষ্য মেইন বস্তু লক্ষ্য থাকিলেহে আগবাঢ়িব পাৰি চেষ্টা আৰু কষ্ট এই 3টা বস্তু অতি দৰকাৰ চেষ্টা কৰিলে কিবা এটা কৰিব পাৰি এনেকুৱা নহয় তুমি এটা বস্তুত কিবা এটা কৰি আছা কিবা এটা কৰিব গৈ তুমি এনেকুৱা নহয় কিবা এটা সদায় এনেকুৱা নহয় কিবা এটা তুমি পথ অতিক্ৰম কৰিব হ'লে বহুতো তাৰ মাজত পথত বাধা বিঘিনি আহিব পাৰে এনেকুৱা নহয় তুমি বাধা বিঘিনি মানে প্ৰথম যিটো ষ্টেপ হয় ষ্টেপ বাই ষ্টেপ আমাৰ চব বস্তু আচলতে প্ৰথম হিচাপে তুমি ফেইল হ'লা বা পৰি গ'লা কেতিয়াও হাৰ মানিব নালাগে মোৰ হিচাপত কেতিয়াও হাৰ মানিব নালাগে তুমি নেক্সট ষ্টেপছলৈ তুমি আগবঢ়া তেতিয়া এটা সময়ত কিবা হ'বও পাৰে আশাটো বহুত মানে এটা মানুহৰ হেৰি হয় আশা কৰিব লাগে আৰু আশা কৰিলেই নহ'ব কষ্ট কৰিব লাগিব চেষ্টা কৰিব লাগিব তেতিয়াহে নিজৰ লক্ষ্যত তুমি উপনীত হ'বা মই ভাবোঁ তুমি ভাবানে এইবিলাক যোনবোৰ আমি সপোন দেখোঁ এইবোৰ সপোনৰ পৰা আমি বহুত দূৰ আগবাঢ়িব পাৰোঁ কিন্তু সেইটো সপোনৰ দিশে
আমি কষ্ট কৰিব লাগিব খালি সপোন দেখিলে নহব ৰাতি আমি সপোন দেখিলেও যে মই হেলিকপ্টাৰৰ ওপৰত উঠি আছো কিন্তু সেইটো কৰিবলৈ হলে কি কৰিব লাগিব সেইটো জানিব লাগিব এইটো সঁচা কথা আৰু সপোন চাব লাগে মই ভাবো কাৰণ কিবা এটা পাবলৈ হলে সপোন চোৱাটো অতি দৰকাৰ সপোন চালেই নহব আচলতে সপোন চোৱাৰ মাজতো বহুত কথা আহি পৰে কষ্ট কৰিব লাগিব পৰিশ্ৰম কৰিব লাগিব তুমি যিটো পথত উপনীত হবা সেই পথটো তুমি অতিক্ৰম কৰিব লাগিব তাৰ মাজত বহুতো বাধা বিঘিনি আহিবও পাৰে সেইবোৰ ত্যাগ কৰি নিজৰ মানে বস্তুখিনি ফ'কাছ কৰিব লাগিব সেইটোৱে ইয়েছ এইটো তুমি ভাবানে সপোন যদি তোমাৰ নহয় সেইটো বাস্তৱ নহয় এইটো ভাবানে কথা সেইটো সঁচা কথা সপোন হ'লে এটা বাস্তৱ নহয় এইটো সঁচা কথা তুমি যদি সপোনটো তুমি সৰু দেখি পাইছা তোমাৰ লাইফটো সৰুৱে হৈ থাকিব কেতিয়াও নহয় তোমাৰ লাইফটো ডাঙৰ নহয় কিন্তু সপোন যদি তোমাৰ ডাঙৰ হয় সেইটোৱে তোমাৰ লাইফটো ডাঙৰেই হৈ থাকিব কিন্তু মেইন বস্তুটো হ'ল তোমাৰ সপোনটো ডাঙৰ হ'ব লাগিব সেইটোৱে কাৰণ সপোন এটা ডাঙৰ হ'ব লাগিব কাৰণ তুমি ভাবাতকৈ বেছি ডাঙৰকৈ সপোন দেখিব লাগিব তেতিয়াহে তুমি অলপ তাতকৈ কম উপনীত হ'ব পাৰিবা সেইটোৱে মই ভাবোঁ যদি মই এটা সপোন দেখিছোঁ তাৰ 80% হ'ব কিন্তু 30%টো নহয় সেইটোৱে কথা মই সেইকাৰণে কৈছে ভবাতকৈ অলপ ডাঙৰকৈ চাব লাগিব চব বস্তু যিকোনো ক্ষেত্ৰত যিকেই নহওক এতিয়া তুমি ছিংগাৰ লাইনত আহিছা এট ফাৰ্ষ্ট মই তোমাক কেইটামান কথা সুধিম আৰু তাৰ আগতে মোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে লুইচ জিছাং নামটো মোৰ ইমানেই ইউনিক লাগিছে লুইচ জিছাং এক নম্বৰ কথা ইমানেই মোৰ ইউনিক লাগিছে লুইচ জিছাং নামটো তোমাৰ এট ফাৰ্ষ্ট ক'ৰ পৰা আচলতে এই কুৱেশ্যনটো আচলতে মোৰ বহুত মানুহে সোধে আৰু বহুত যিবোৰ মোৰ ফ্ৰেণ্ড চাৰ্কল আছে তেওঁলোক সোধে জিছাংটো আচলতে কি নাম হয় তেওঁলোক ভাবে আচলতে ক'ব গ'লে আজি মই ৰংমন জিয়া চেনেলৰ পৰা মই কৈ দিছোঁ আচলতে ইয়াৰ এনচাৰটো মই দি দিছোঁ জিছাং আচলতে টাইটেলটো মোৰ নিজা টাইটেল নহয় আচলতে এটা গিফ্ট টাইটেল হয় দিয়া টাইটেল হয় আজিৰ পৰা 2019 বৰ্ষত মই গুৱাহাটী 7 গাঁৱত এখন অনুষ্ঠান কৰিছিলোঁ বিহু অনুষ্ঠান কৰিছিলোঁ আৰু তেতিয়া মোৰ নাম আছিলে লুইচ চৌধুৰী মোৰ বেনাৰত নাম আছিলে লুইচ চৌধুৰীৰ গীতৰ অনুষ্ঠান তেনেকৈ গীত পৰিৱেশন কৰাৰ পিছত তেওঁ চাগে কমিটিৰে এজন কমিটিৰ মানুহ বিশিষ্ট ব্যক্তি এজন কৈছিলে কিন্তু বয়সীয়াল হয় অতি বয়সীয়াল হয় অনুষ্ঠান কৰি অহাৰ পিছত তেওঁ খুৰাজনক মাতিলে মই খুৰা বুলি কৈছোঁ তেতিয়াই মতাৰ পিছত মই গ'লোঁ আগবাঢ়ি তেওঁৰ চৰণ দুখন মই সেৱা কৰিলোঁ যিহেতু মোতকৈ বহুত ডাঙৰ হয় তেতিয়া তেওঁ ক'লে তোমাৰ নাম আচলতে লুইচ চৌধুৰী তোমাৰ বহুত ভাল লাগিলে গোটেইখিনি গীত চালোঁ মই তোমাৰ ভৱিষ্যত আছে তেতিয়া তেওঁ ক'লে তোমাৰ নাম আচলতে লুইচ চৌধুৰী নহয় মই তোমাক আজিৰ পৰা নাম দিছোঁ সেই নামটো তুমি ৰাখিবা জিছাং তেতিয়া তেওঁ দিলে লুইচ জিছাং নামটো তেওঁ দিলে তেতিয়াৰ পৰাই তেওঁৰ নামটোৱে মই ৰাখিলে জিছাং আৰু তেতিয়া তেওঁ কৈছিলে যে এটা সময়ত এই জিছাং নামেৰে তুমি এদিন সংগীত জগতত বহুত দূৰলৈ আগবাঢ়ি যাবা আৰু তেওঁৰ আশীৰ্বাদত আচলতে যিখিনি আগবাঢ়িছোঁ চাগে মানুহৰ আশীৰ্বাদত সেইখিনি পাইছোঁ চাগে ঠিক আছে লুইচ জিছাং যেতিয়া নামটো দিলে আপুনি কিমানখিনি পজিটিভ পালে পজিটিভ বুলি ক'লে আচলতে মই অতি সৰুৰ পৰাই সংগীত অনুষ্ঠান কৰোঁ আৰু যিহেতু মোৰ ঘৰুৱা এটা সংগীতৰ পৰিৱেশ আছে আৰু মোৰ মা গান গায় আৰু মোৰ সংগীতৰ গুৰু মোৰ মা কোনো ধৰণৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই মই মোৰ মায়ে গোটেইখিনি মোক কৰাইছে আৰু মোৰ নিজৰ দাদা লিড বজায় গীটাৰ বজায় এতিয়া বৰ্তমান তেওঁ মোৰ লগত সংগীতত জড়িত মোৰ লগত বজায় আৰু অতি সৰুৰ পৰাই মই আচলতে সংগীত জগত পাইছোঁ আৰু যিখিনি মানুহ লগ পাইছোঁ মোৰ মাৰ দ্বাৰাই লগ পাইছোঁ মই সংগীত জগতত আগবাঢ়িছোঁ সেইখিনিয়ে মোৰ মাক অতি ধন্যবাদ মোৰ আমাৰ ফালৰ পৰা ৰংমন জিয়া চেনেলৰ পৰা আপোনাৰ মাকক বা তোমাৰ মাকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি আপোনাৰ ল'ৰাটোক আগবঢ়াই দিছে ইমানখিনি তাৰ কাৰণে আমাৰ চেনেলৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চিৰদিনলৈ আপোনাৰ এইটো শুভ কাম আপুনি কৰি যাওক আপোনালোকে কৰি যাওক খালি আপুনি নহয় লুইচ জিছাঙৰ দেউতাকৰ লগতে আপোনালোকে কৰি যাওক সেইটোৱে কামনা কৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল তোমাৰ লাইফৰ সবতকৈ ভাল লগা এটা গীত আমাৰ এই অনুষ্ঠানলৈ আমি বিচাৰিছোঁ তোমাৰ যোনটো সবৰ ফেভৰাইট তোমাৰ নিজৰ ফেভৰাইট
মই এতিয়া অনুৰোধ নকৰিম, অলপ পিছত অনুৰোধ কৰিম। চ' সেইটোৱে ফাৰ্ষ্ট গাই দিয়া তুমি। আচলতে মোৰ সংগীত জগতত এটা গীত আছে, ৰাণাদাৰ গীত হয়, আৰু সেই গীতটোৰ পৰাই মোক আচলতে গোটেই অসম ক'ব লাগিব, গোটেই অসমৰ চলদৰ্শকে আচলতে মোক আঁকোৱালি লৈছিলে, আৰু বহুতে সেই গীতটোৰ পৰা মোক চিনি পায় লুইত জিছাং বুলি। চ' সেই গীতটি এফাকে গাই দিছে ৰাণাদাৰ। আৰু এই গীতটোৰ আচলতে সংগীত মই নিজে কৰিছিলোঁ, নিজৰ সংগীত আছিলে। চ' সেই গীতটি এফাকে গাই দিছোঁ। ভুল হ'ব পাৰে, কাৰণ মোৰ শিল্পীৰ কণ্ঠ, সেইটো ভুল হোৱাটো পিছৰ কথা। স্বাভাৱিক, ভুলতো স্বাভাৱিক, অলপ চেষ্টা কৰিছোঁ গাবলৈ। সময় গতিশীল, সময় গতিশীল, নতুন সিও হয় যে, নতুন সিও হয় যে, অতি পুৰণি, অতি পুৰণি, নতুন সিও আহে যে, নতুন সিও আহে যে, অতি গছকি, সময় গতিশীল। ধন্যবাদ। বঢ়িয়া। এই যোনবিলাক গান আহে আপোনাৰ, ফাৰ্ষ্টত মানুহ এজনে বা ছিংগাৰ এজনে যেতিয়া গানবিলাক বনায়, তুমি কি ভাবা যে তুমি ফাৰ্ষ্টত যোনবিলাক গান ষ্টাৰ্ট কৰা, যোনবিলাক গান তুমি বনোৱা, তাৰপিছত কিছুমান মানুহক আমি একচুৱেলি ভিডিঅ' এটা কৰাৰ পিছত মানুহ এজনক বা নিজৰ মানুহ এজনক দেখুৱাওঁ যে এইটো বস্তু ভাল হৈছে নে বেয়া হৈছে। তুমি সেইটো বস্তু কেনেকুৱা সেইটো ৰিভিউ কৰা, যে কাক দেখুওৱা ফাৰ্ষ্টত? আচলতে এতিয়া সংগীত বুলি ক'লে আচলতে এটা গান যেতিয়া আমি মানে শ্ৰোতাদৰ্শকৰ অসমবাসী ৰাইজলৈ আমি এৰি দিওঁ, তেতিয়া চাব গ'লে ভিতৰত আচলতে বহুতখিনি বস্তু সোমাই পৰে। এতিয়া মেইন ক'ব গ'লে এটা গীতৰ আমি যেতিয়া এটা গীতত প্ৰস্তুত কৰোঁ, তেতিয়া চাব গ'লে শব্দ, মেইন শব্দ, অসমীয়া গীতৰ শব্দ, আৰু প্ৰনাউন্সিয়েশ্যনটো মেইন হয়, মানে উচ্চাৰণ যিটো আছে আমাৰ সংগীতৰ, সেইখিনি বস্তু চাবলগীয়া হয়, যাতে কোনো শব্দৰ ভুল নহয়, মানুহ যাতে সেইখিনি বস্তু বিচাৰি নাপায়। আৰু উচ্চাৰণ চাব লাগে, অসমীয়াৰ শব্দৰ মানে চবতকৈ ডাঙৰ বস্তু হ'ল গীতৰ উচ্চাৰণটো হয়, উচ্চাৰণটো চাব লাগে। আৰু সংগীত বুলি ক'লে এতিয়া নিজাববীয়াকৈ কিছুমান কেতিয়াবা সংগীত কৰে, এতিয়া ময়ো সংগীত কৰোঁ, আৰু মোৰ পিছতো কিছুমান মানুহ আছে, ভাল মানুহ আছে, সিহঁতে সংগীত কৰে। সেইটোৱে আৰু এটা গান যেতিয়া মানুহৰ অসমৰ ৰাইজলৈ এৰি দিয়া যায়, তেতিয়া গোটেই চাব লাগে, চাব লাগে ক'ত ভুল হ'ল, ক'ত ভুল নহ'ল, এইটো ঠিকে আছেনে নাই, গোটেইখিনি চাব লাগে, তাৰপিছতহে মানে বস্তুটো এৰি দিয়া যায়। লুইত জিছাঙৰ আটাইতকৈ বেছি টাৰ্ণিং পইণ্টটো ক'ত আছিল, যোনটো আজিৰ সমাজত ইমানেই বিচাৰিছে, বিভিন্ন দেখিবলৈ পাওঁ বিভিন্ন ষ্টেজত লুইত জিছাং বুলি ক'লে সকলোৱে চিনি পায়। মই সেইদিনা মোৰ ফ্ৰেণ্ডছ এজনক মই কৰিছিলোঁ যে লুইত জিছাং মোৰ পডকাষ্টত আহি আছে, মই ফোন কৰি কৈছোঁ হা, তেখেতে কৈছে অঁ আচ্ছা সেইজন ল'ৰা ন, কেনেকৈ চিনি পায় আৰু ইমান চিনাকি কেনেকৈ দি আছে বৰ্তমান, সেইটো ছিষ্টেমত কি কৰি আছে বৰ্তমান? আচলতে ক'ব গ'লে যিহেতু বহুত সৰুৰ পৰাই সংগীতৰ লগত জড়িত, আৰু মোৰ প্ৰথম মানে মঞ্চ আছিলে 2008 মোৰ মনত আছে। আৰু প্ৰথম মই লাইভ পাৰফৰ্মেঞ্চ কৰিছিলোঁ কাহিলীপাৰাৰ এখন মঞ্চত, খড়গপুৰ বুলি ভিডিঅ' এখনত। তেতিয়াই সেইখন মোৰ জীৱনৰ প্ৰথম মঞ্চ আছিলে, আৰু তাৰ পৰাই মোৰ সংগীত যাত্ৰা আৰম্ভ হৈছিলে। আৰু তেতিয়া মোৰ মা গান গায়, আৰু মোৰ মা 1996ৰ ৰেডিঅ' আৰ্টিষ্ট হয়, মৰমী চৌধুৰী মোৰ মাৰ নাম। আৰু তেতিয়াৰ পৰাই মোৰ 2008-08ৰ পৰাই মোৰ সংগীত জীৱনৰ যাত্ৰা আৰম্ভ হৈছিলে। তেতিয়াৰ পৰা আজিলৈ বহুতো মানে বাধা বিঘিনি চাইছোঁ মাজত। কিছুমানে হয়তো নিগেটিভ কমেণ্টো কৰিছে, কিছুমানে থাকে ন, মানে ভালৰ লগত বেয়াও থাকে, কিবা এটা যদি ভাল থাকে তাৰ লগত বেয়াও জড়িত হৈ থাকে। এক ছেকেণ্ড, মই কথা এটা কওঁ তোমাক বুলি কৈছোঁ। এতিয়া তোমাৰ যেতিয়া তুমি উঠি যাবা ন, তেতিয়া তোমাৰ নিজৰ ৰিলেটিভ মানুহ নহয়,
এনেকুৱা ৰিলেটিভ মানুহ তুমি যোনটো তুমি হেৰি কৰি ৰাখিছা তোমাৰ ফ্ৰেণ্ড চাৰ্কল হওক তোমাৰ গাৰ্লফ্ৰেণ্ড মানে ইমান গভীৰ গাৰ্লফ্ৰেণ্ড নহয় সেইজনীয়ে যে তোমাৰ মেইন শত্ৰু তুমি ভাবা নাই সেইটো তাৰমানে সেইবিলাকৰ পৰা তোমাৰ ফাৰ্ষ্ট নেগেটিভ কমেণ্টটো আহি যাব এইটো সঁচা কথা কাৰণ চাব গ'লে মানুহ অসমীয়া এষাৰ কথা আছে নিজতকৈ পৰ ভাল পৰতকৈ জংঘল ভাল বুলি এষাৰ কথা কোন ভালে জগত ভাল এটা কথা আছে কাৰণ সংগীত জগত বুলি নহয় আচলতে কিবা এটা কাম যদি তুমি কৰিব যোৱা তোমাক যদি কোনোবাই মানে দেখা পায় ই ছাকচেছ হৈছে যিহেতু দেখি অহা কথা ন বোলে দেখি আহিছে বা কাৰোবাৰ লগত হৈ আহিছে আৰু মোৰ লগত হৈ আহিছে তোমাক আচলতে প্ৰথমতে পেলাব চাব ই ইমান ওপৰত উঠিছে কেনেকৈ ওপৰত উঠিছে মই কিয় পৰা নাই আজি সেই বস্তু মেইন বস্তু হয় দেই সেইটোৱে মই ভাবোঁ নিজৰ মাজতো আছে বহুত আছে তেনেকৈ শত্ৰুতা আছে ভালৰ লগত বেয়া থাকে মই অলপ আগত কৈছোঁ তোমাক যিকোনো ভালৰ লগত বেয়া জড়িত হৈ থাকে সেইখিনি নিজে চাব লাগিব আৰু নিজে চালে যে চাব লাগিব কোন ভাল কোন বেয়া ক'ত গ'লে ভাল হয় ক'ত গ'লে বেয়া সেইখিনি নিজৰ ওপৰত কথা আৰু ডিপেণ্ড কৰে তুমি ইউটিউবত এতিয়া তোমাৰ গানবিলাক আপলোড কৰা তুমিতো 99% তুমি পজিটিভ নোপোৱা কিছুমান নেগেটিভ আহে হয়নে নাই এতিয়া ইউটিউবত চাব গ'লে তেনেকৈ ইউটিউবৰ লগত মই জড়িত নাই ইউটিউবত বোলে তোমাৰ ফেচবুকত ভিডিঅ'বিলাক আপলোড দিয়া নাই তুমি ফেচবুকত দিয়া যায় কিন্তু আচলতে ইনষ্টাগ্ৰামটো মোৰ আচলতে বেছিকৈ মোৰ চোৱা যায় ইনষ্টাগ্ৰামটোত মোৰ বেছিকৈ মানে যিকে নহওক তুমি ছ'চিয়েল মিডিয়াত হওক তোমাৰ ডাইৰেক্ট ফেচ টু ফেচ হওক কিছুমান নেগেটিভ আহে নেগেটিভলি তুমি কেনেকৈ সেইটো মেনেজ কৰা বা কেনেকৈ নিজক পজিটিভলি ৰখাৰ কাৰণে কি তুমি টিপছ ব্যৱহাৰ কৰা নিজে আচলতে কি কিবা এটা বস্তু পাবলৈ হ'লে নেগেটিভটো দৰকাৰ আচলতে নেগেটিভটো কিয় দৰকাৰ কাৰণ সকলো মানুহে ভাল বুলি কয় ভালটো সঁচা ভালেই হৈ থাকে কিন্তু মই এইটো বিচাৰোঁ কোনোবাই বেয়া বুলিও কওক কাৰণ সেই বেয়াৰ পৰা যাতে মই ভাল হ'ব পাৰোঁ তেওঁ কিবা এটা কৈছে এইটো ভাল হোৱা নাই এইটো হোৱা নাই তুমি এনেকৈ কৈছে এনেকুৱা নহয় এনেকুৱা সেই বস্তুটো মই কেনেকৈ শুধৰাব পাৰোঁ কেনেকৈ মই তেওঁৰ মন্তব্যটো কি আছিলে আৰু তেওঁৰ মন্তব্যত আচলতে মই কেনেকৈ উপনীত হ'ব পাৰোঁ সঠিক ৰাস্তাটো মোক লাগে তে কেতিয়াবা নেগেটিভো বিচাৰোঁ মানুহে মোক কওক কোনটো ভুল হৈছে মোৰ কিবা এটা বস্তু কৰিছোঁ মই ভুল পথটো মোক দেখুৱাই দিয়ক একদম ৰাইট সেইটোৱে ভুল পথটো মোক দেখুৱাওক যাৰ বাবে মই মানে সেই বস্তুটো মই শুধৰাব পাৰোঁ তেওঁক দেখাব পাৰোঁ সেইটো কিছুমান তুমি ভাবা নাই কিছুমান ইমানেই শ্বৰ্ট কমেণ্ট কৰে এটা তুমি সেইটো ভাবিবই নোৱাৰা তোমাক কিবা উপদেশ দি আছে না তোমাৰ বিৰোধ কৰি আছে তুমি সেইটো নিজে গম নোপোৱা সেইটো হিচাপত তুমি কি কৰিবা কোৱাচোন তেনেকুৱা আহে বহুত আহে আৰু মোৰ ক্ষেত্ৰতো আহিছে আৰু কিছুমান কমেণ্ট পাওঁ মই মোৰ গীতৰ ক্ষেত্ৰতে তুমি যোনটো গান গাই আছা তেতিয়া এনেকুৱা এজন ব্যক্তি আছে কমেণ্টটো কৰি কেনে ডাইৰেক্ট শুই যাব তাৰ কোনো টেনশ্যন নহয় কিন্তু যোনে ইমান ভালকৈ ইমান ধুনীয়াকৈ বস্তুটো বনালে ইমান গানটো বনালে ইমান তোমাৰ চিৰিয়েলটো বনালে ইমান ভিডিঅ'টো বনালে পজিটিভ হয় ইয়াত কোনো নেগেটিভ অহাৰ কোনো প্ৰশ্নই নাহে চ' সেইটো হিচাপত তুমি কি ক'বা কমেণ্টটো কৰিলে বাছ সি শুই গ'ল আৰু চাব গ'লে মই সেইটোৱে বিচাৰোঁ নেগেটিভটোৱে বিচাৰোঁ মই পজিটিভটো বিচাৰোঁ বাৰু সেইটো মৰম তুমি সেইটো কেনেকৈ বিচাৰিবা যে তোমাৰ কাৰণে সেইটো উপদেশ দিয়া নহয় সেইটো তোমাক ইগন'ৰ কৰা হয় বা তুমি ভাল বস্তু এটা দিছা তোমাক ইগন'ৰ কৰি আছে সেইটোৱে কথা মানুহ চব এক নহয় সেইটোৱে মানুহৰ মানে থিংকিংটো চব বেলেগ বেলেগ হয়তো ঠিক আছে পডকাষ্টটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আমি কমেণ্টবিলাক চাই ইমানেই ভাল পাওঁ যে কোন জেগাৰ পৰা চাই আছে আৰু দ্বিতীয়টো কথা হ'ল লুইত জিচাং তোমাৰ পৰা নেক্সট দ্বিতীয় চংটো মই বা আমাৰ অডিয়েঞ্চক শুনাবলৈ চেষ্টা কৰিম তুমি নেক্সট মই ৰিচেণ্টলি তোমাৰ ইউটিউব চেনেল এটা চাইছিলোঁ সেইটো তুমি ৰিচেণ্টলি পষ্ট এটা কৰিছিলে শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ এটা গীত তুমি সেইটো গান অলপ গুণগুণাই দিয়া ঠিক আছে খুবেই এটি জনপ্ৰিয় গীত জুবিনদাৰ হয় গীতটো তেনেকৈ নিজাববীয়াকৈ মিউজিক কৰি এটি সুন্দৰ গীত আগবঢ়াইছিলোঁ শ্ৰোতাদৰ্শক এফাই গাই দিছোঁ কণ্ঠ নিগৰি নিগৰি বোৱালো কতনা সুৰৰ ধাৰ
তথাপি কিয়নো নেপাওঁ বিচাৰি সুধা কণ্ঠ তোমাৰ সুৰৰ আধাৰ কণ্ঠ নিগৰি নিগৰি। আৰু এইটো আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকত এটি গীত কৰিছিলোঁ, তাৰ এফাকি গাই দিলোঁ। বহুত ভাল লগা এটি গীত আৰু আমি চবেই এইটো গীত আগৰ পৰা শুনি আহিছোঁ। চ' বহুত পুৰণা গীতো হয় এইটো। তুমি ৰিচেণ্টলি আপলোড কৰিছিলা, তেতিয়া মই চাই মই কেইবাৰ শুনিছোঁ জানা, মই 7 বাৰ না 8 বাৰ মই চাইছোঁ। কালি তেজপুৰৰ পৰা আহি থাকোঁতে মই ইভেণ্ট আচলতে গীতটো ময়ো শুনা নাছিলোঁ। যেতিয়া আমি প্লেনিং কৰোঁ আৰু ষ্টেজত বহি যে কিবা এটা কৰিব লাগিব তেওঁৰ কাৰণে, যিহেতু মৃত্যু বাৰ্ষিকী আছে, তেওঁক মনত ৰাখিব লাগিব নে, গীতৰ মাজেৰে মনত ৰাখিব লাগিব। তেনেকৈ ইউটিউবত তেনেকৈ চাওঁতে এই গীতটো ওলাই পৰিলে। জুবিন দাই গাইছিলে আজি 6-7 বছৰ আগত। তেতিয়া গীতটো শুনিলোঁ, ভাল লাগিলে কিবা এটা। তেনেকৈ আকৌ ৰিমিউজিক কৰি আকৌ মই গাবলৈ চেষ্টা কৰিলোঁ দুফাক গীত। বঢ়িয়া, বহুত ভাল হৈছে। আৰু তোমাৰ ইউটিউবৰ যোনবিলাক কমেণ্ট তুমি চাবা চবকেইটা পজিটিভে আছে, 99.98 তোমাৰ পজিটিভ আছে। ইমানেই ভাল লগা এটি গীত। চ' সেইটোৰ কাৰণে তোমাৰ টাৰ্ণিং পইণ্ট হ'ব বুলি তুমি ক'ব পাৰিবা। এনেকুৱা এটা ছিষ্টেম আহি যাব চাবা। ইউটিউবত এনেকুৱা এটা শ্বৰ্ট টাইম নহয়, ইউটিউবত তোমাৰ লং টাইম হয়। চ' প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল তোমাৰ ষ্টাইলবোৰ ইমানেই ভাল লাগে। এইবিলাক কোনে শিকায়? আচলতে শিকোৱা বস্তু নহয়, এনেকৈ নিজৰো এটা হেৰি থাকেতো। ড্ৰেছ আপ হওক, কোনোবা এখন মঞ্চত যেতিয়া অনুষ্ঠান কৰিব যাওঁ, নিজৰ ভাল লাগে, কিবা এটা বস্তু কৰি ভাল লাগে। এতিয়া মই কেপ এটা পিন্ধি আছোঁ, এই কেপটো যিটো সকলোৱে দেখি আছে বা তুমিও দেখিছা। আচলতে এই কেপটো মই এখন অনুষ্ঠান কৰিব গৈছিলোঁ অভয়াপুৰীত, বঙাইগাঁও অভয়াপুৰীত বিহু অনুষ্ঠান কৰিব গৈছিলোঁ। তেতিয়া অনুষ্ঠান কৰি থকাৰ মাজত তেতিয়া কি হ'ল, গান গাই থকাৰ মাজত ছোৱালী এজনীয়ে আচলতে এই কেপটো মোক এনেকৈ দিছিলে, তলৰ পৰা দিছিলে আৰু যে দাদা কেপটো। তেতিয়া মই কেপটো ল'লোঁ। এই কেপটো আচলতে মোৰ বাবে খুবেই সৌভাগ্য যে কোনোবাই দিছিলে। আৰু এই কেপটো মই প্ৰায় অনুষ্ঠানত পিন্ধোঁ। আৰু তেতিয়া এই কেপটো মডিফাই কৰি দিছে এইটো। আমাৰ দৰ্শকে চাই ভাল পাব, কিবা এটা ভাল লাগিলে। তাৰপিছত মোৰ গলৰ এটা লকেট আছিলে, যিটো মায়ে দিয়া আছিলে লকেটটো। লকেটৰ লগো এটা মই কি কৰিলোঁ, কেপৰ আগত লগাই দিলোঁ। এইটো দেখিবলৈ পাইছে বোলে। মায়ে এটা মানে হেৰি দিছিলে, গলৰ লকেট এটা দিছিলে পিন্ধিবৰ কাৰণে। মোৰ বাৰ্থডেত গিফ্ট দিছিলে লকেট এটা, ভাল লকেট এটা দিছিলে, ৰূপৰ আছিলে আচলতে। লকেটৰ লগটো খুলি মই এইটো কেপত লগাই দিলোঁ। বঢ়িয়া, ভাল লাগিছে। তাৰমানে একচুৱেলি মায়ে দিয়া যদি, তুমি বেলেগে দিয়া যদি 100% এজনে কোনোবাই দিছে ন, মায়ে যদি 1%ৰ কিবা 70% এৰি দি কেনে তাৰ 1% দিছে, সেইটোৱে ডাঙৰ বস্তু। আৰু দ্বিতীয়টো কথা, তোমাৰ এটা পডকাষ্ট মই ৰিচেণ্টলি চাইছিলোঁ, জুবিন বলিয়া এজন যুৱক। তুমি জুবিন দাক কিমান ভাল পোৱা? আচলতে মই বুলি নহয়, সমগ্ৰ অসম বুলি ক'লেও ভুল নহয়। তেওঁৰ অনুৰাগী হয়, তেওঁৰ কাৰণে পাগল হয়। তেওঁৰ গীতৰ যিহেতু বহুত সৰুৰ পৰাই সকলোৱে তেওঁৰ গীত শুনি আহিছে। তেওঁৰ গীত শুনি আচলতে সকলোৱে ডাঙৰ দীঘল হৈছে, ময়ো হৈছোঁ। অনুৰাগী হয়, যিহেতু সকলোৱে অনুৰাগী হয়। তেওঁক অনুসৰণ কৰিছোঁ, তেওঁৰ পৰা বহুতো শিক্ষা লৈছোঁ। জুবিন গাৰ্গ হ'ব লাগিলে আচলতে বহুত বেছি মানে কষ্ট কৰিব লাগিব, সেইটোৱে আৰু। আচলতে মই ভাবোঁ কি, জুবিন গাৰ্গ হোৱাতকৈ এটা নিজৰ সংগীত জগতত, অসমীয়া সংগীত জগতত এটা নিজৰ নাম এটা কৰাটো বেছি উচিত। জুবিন গাৰ্গ বুলি নহয়, নিজৰ নাম অনুযায়ী এটা নিজৰ পৰিচয় হ'ব লাগে, আইডেণ্টিটি হ'ব লাগে। সেনেকুৱা তুমি নিজৰ পৰিচয় দিবলৈ জুবিন গাৰ্গৰ নিচিনা তুমি হ'বলৈ বিচৰা নেকি? মই আচলতে লুইত জিছাং হ'ব বিচাৰোঁ। সেইটোৱে, জুবিন দাৰ নামটো সেইটো তেখেতৰ নাম। লুইত জিছাং ছেম জুবিন দাৰ নিচিনা হ'ব বিচাৰে নেকি, সেইটো কৈছোঁ। তেওঁ যিটো পৰ্যায়ত আছে এইটো আচলতে মই ভাবোঁ চাগে বহুত কমেই হ'ব। আৰু তেওঁ যিখিনি কষ্ট কৰিছে সৰুৰ পৰাই, মোৰ মাহঁতে পাই আহিছে। আচলতে ক'ব গ'লে মোৰ মা তেওঁৰ কলেজ ফ্ৰেণ্ড হয়, কলেজৰ একেলগে পঢ়িছিলে বি.বৰুৱা কলেজত। তো যিখিনি পাইছোঁ আচলতে তেওঁক মই মামা বুলি সম্বোধন কৰোঁ। আচলতে দাদাক আচলতে মামা বুলি সম্বোধন কৰোঁ। আৰু খুব কমেই পাইছোঁ।
যিহেতু তেওঁ ব্যস্ত গোটেইখিনি সংগীত জগতৰ লগত ব্যস্ত তেনেকৈ কাকো সময় দিব নোৱাৰে সেইটোৱে আৰু দাদাই কিবা এটা কৈছিলে মোক আজিৰ পৰা 2 বছৰ আগত তেওঁৰ যেতিয়া বাৰ্থডে চেলিব্ৰেশ্যন আছিলে যেতিয়া জ্যোতিচিত্ৰ বন্ধ হৈছিলে 2 বছৰ আগত 2022 বাৰ্থডে চেলিব্ৰেশ্যন জ্যোতিচিত্ৰ বন্ধ হৈছিলে আৰু তেতিয়া গৈছিলোঁ মা গৈছিলে মই গৈছিলোঁ গোটেই ফেমিলি গৈছিলে তেতিয়া দাদাই কৈছিলে নিজৰ নাম এটা কৰিব লাগে আৰু এতিয়া নিজক কিবা এটা বনা যেহেতু মোৰ মাৰ ফ্ৰেণ্ড আছিলে সেইটো ফেচ টু ফেচ কৈছিল নেকি কৰ ফেচ টু ফেচ একেলগে যেতিয়া বহি আছিলোঁ মাৰ লগত তেনেকৈ মোৰ আচলতে কথা ক'বই বহুত মানে টান লাগে ইমান ডাঙৰ এজন ব্যক্তিৰ মাজত কেনেকৈ কথা কিবা যদি ভুল হৈ যায় লাগে ন ভয় লাগে ন যিমান যিহওক ইমান ডাঙৰ সৰুৰ পৰা পাই আহিছোঁ নাৰ্ভাছ ফেল এটা আছিলে তেতিয়া মা তেনেকৈ চিনাকি কৰি দিছিলে আৰু যিহেতু মোৰ আগৰ পৰা চিনি পাইছিলে তথাপিও আৰু মানে চিনাকি কৰি দিছিলে তেতিয়া কৈছিলে তোৰ গানবোৰ গায় মা তোৰ বুলি সম্বোধন কৰে তই বুলি সম্বোধন কৰে মায়ে যিহেতু একেলগে কলেজ ফ্ৰেণ্ড আছিলে তেনেকৈ কৈছিলে আৰু যে মোৰ ল'ৰা হয় তোৰ গানবোৰো শুনে আৰু তেনেকৈ তেতিয়া কৈছিলে মই হৈ লাভ নাই নিজক কিবা এটা বনা নিজৰ নামেৰে উপস্থাপন কৰ নিজৰ সংগীত জগতৰ সেই নামটো তেতিয়াৰ পৰাই ভাবি ল'লোঁ আৰু দাদাক অনুসৰণহে কৰিব পাৰি দাদাৰ পৰা শিকিবহে পাৰি দাদাই হ'ব লাগিব বুলি কথা নাই তেতিয়াৰ পৰাই মানে সংগীত জগতত মানে তেওঁৰ গান বুলি নহয় সকলো কণ্ঠশিল্পীৰ গানবোৰ শুনো সৰুৰ পৰাই তেনেকৈ আৰু ঠিক আছে এতিয়া জুবিন দাক যদি ইমানেই ভাল পোৱা তেখেতৰ মই বিহু সুৰীয়া এটি গীত আমি শুনিবলৈ বিচাৰিম আৰু তোমাৰ পডকাষ্টটো সকলোৱে চাব বুলি ইমানেই আগ্ৰহ আছিল মোক কেইজনমান বিশিষ্ট ব্যক্তিয়ে কৈছিল আৰু তথাপি মোৰ ভিউৱাৰ্ছবিলাকে কৈ আছিলে লুইচ জিছাঙৰ এটা বিহুৰীয়া গীত লাগে তাৰমানে কোনোবাই ষ্টেজত চাবও পাৰে মই সেইটো কোৱা নাই এতিয়া মানে যদি কমেণ্ট আহিছে 4-5টা কমেণ্ট আহিছে ইমানেই বেছি কমেণ্ট অহা নাই তথাপি তোমাক সেইটো গীত আমাৰ এই অনুষ্ঠানৰ যোগেদি মই অনুৰোধ কৰিছোঁ অলপ গাই দিবলৈ মই অনুৰোধ কৰিছোঁ যোৱা বছৰ ৰিচেণ্ট এটা গীত কৰিলোঁ মোৰ ৰংদৈ এলবামৰ প্ৰথমটো গীত ভল 1 তেনেকৈ এটি গীত গাইছিলোঁ ৰিচেণ্ট এটা গীত কৰিছোঁ এফাই গাই দিছোঁ মোৰ নিজৰ গীত হয় জাৰৰ দীঘল ৰাতি তোমাক সাৱতি মই নাই পাৰে কৰিম কথা পাতি তুমি দিলে হাঁহি মনৰ গোলাপ পাহি দেহাই নিজে নিজে উঠেনো ফুলি সপোনতে দেখো তোমাক কাহিলি পুৱাতে তুমি বুলি মৰম যাচো সাৱতি বুকুতে মই না বুজিবা সিদিনা হবাহি যিদিনা মোৰ দেহা বুজিবা যিদিনা হবাহি সিদিনা মোৰ বঢ়িয়া তুমি একচুৱেলি জুবিন দাক সঁচাকৈ কিমান ভাল পোৱা কোৱাচোন কিমান পাৰ্চেণ্ট ভাল পোৱা ভালটো বহুতেই পাওঁ আৰু তেওঁৰ পৰাই গোটেইখিনি অনুসৰণ কৰিছোঁ তেওঁৰ পৰা শিকিছোঁ সৰুৰ পৰা যিখিনি শিকিছোঁ আৰু তেওঁক অনুসৰণ কৰি শিকিছোঁ এতিয়া আৰু যিহেতু তুমি সংগীত জগতত আহিলা ফাৰ্ষ্ট ষ্টাৰ্টিংটো ক'ৰ পৰা আহিল অলপ দেৰিকৈ হ'লেও সুধিছোঁ তোমাক ষ্টাৰ্টিং বুলি ক'লে অলপ আগতে মই কৈছিলোঁ চাগে যিহেতু মোৰ গোটেই ঘৰখন সংগীত জগতৰ লগত জড়িত যেনেকৈ ষ্টাৰ্টিং এখন মঞ্চৰ পৰা হৈছিলে আৰু মঞ্চখন আছিলে কাহিলীপাৰাৰ এখন মঞ্চৰ পৰা হৈছিলে খড়গপুৰ আঞ্চলিক ৰঙালী বিহু চাগে মেবি 2008 চনত আৰু মোৰ মায়ে তেতিয়া বেনাৰ আৰ্টিষ্ট হয় তেতিয়া গান গায় গোটেই অসমত বুলি ক'লে ভুল নহয় তেতিয়া আমি বহুত সৰু আছিলতো তেনেকৈ ক'ৰবাত মা লৈ যায় চাবলৈ আৰু ক'ৰবাত কেতিয়াবা থৈও যায় ঘৰত যিহেতু সৰু আছিলোঁ তেতিয়া যেতিয়া মোৰ মাৰ অনুষ্ঠানবোৰ মই নিজে চাওঁ তলৰ পৰা তেতিয়া মই ভাবোঁ চাগে এটা সময়ত মই এনেকৈ গীত পৰিৱেশন কৰিম আৰু মাৰ পোষ্টাৰবোৰ মানে মাৰ পোষ্টাৰ যিটো ফটো থাকে চাই খুবেই ভাল লাগে কাৰণ মোৰ মা পোষ্টাৰত জিলিকি আছে নামসহ খুবেই ভাল লাগে তেতিয়া মই ভাবোঁ এটা সময়ত চাগে মই যদি এনেকৈ হ'ব পাৰিলোঁ হয় তেতিয়া এটা সময় আছিলে 2008 চনত তেতিয়া মায়ে
অনুষ্ঠানখনত লৈ গ'ল কাহিলীৰ পৰা যিটো খড়গপুৰ ৰঙালী বিহু অঞ্চল আছিলে বিহুত তেনেকৈ লৈ গ'ল আৰু তেতিয়া মোৰ মায়ে গান এটা গাবলৈ মোক সুযোগ দিলে আৰু তই এটা গান গা তেনেকৈ মোৰ ষ্টেজ পাৰফৰ্মেঞ্চ লাইভ পাৰফৰ্মেঞ্চ মই বহুত কনফিউজ কাৰণ মই কোনোদিন আগত কেতিয়াও আগে পিছে গান গাই পোৱা নাই তেনেকৈ লাইভ পাৰফৰ্মেঞ্চ কৰি পোৱা নাই আৰু তেতিয়াই তাতেই মই মোৰ প্ৰথম সংগীতানুষ্ঠানৰ যাত্ৰা আৰম্ভ কৰিছিলে মানুহ বহুতেই ভাল পাইছিলে আৰু কাৰণ তেতিয়া মোৰ মাৰ যিবোৰ মিউজিচিয়ানসকল আছে দাদাসকলে তেতিয়া 2-3জনে মোক কোলাতুলি লৈছিলে কোলাতুলি কৈ ভাল পাইছিলে খুব মন দিছিলে সেইটো তোমাৰ ফাৰ্ষ্ট সং আছিল ফাৰ্ষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ আছিলে আচ্ছা তেতিয়া তুমি যোনটো গান গাই আছিলা তেতিয়া কিমান নাৰ্ভাছ ফিল কৰিছিলা নেকি তেতিয়া সৰুতে আচলতে নাৰ্ভাছ ফিলটো আছিলে কাৰণ কি বা হয় মানুহ বা কি ভাবে তেতিয়া সৰু আছিলতো মানুহ বা কি ভাবে নাই সেইটোতো প্ৰফেচনেলি নাছিল হঠাৎ তাৰমানে মায়ে মাতিলে তেনেকে মোৰো এটা মন আছে আৰু তেনেকে পাৰফৰ্মেঞ্চ কৰিম কেনেকুৱা বা লাগে মানুহ বা কি ভাবে কেনেকুৱা বা গাব পাৰোঁ মই মিলাব পাৰিম নে নাই মিউজিচিয়ানৰ লগত লাইভ পাৰফৰ্মেঞ্চ যিহেতু তেতিয়া গাইছিলোঁ তেতিয়া মানুহে বহুতেই ভাল পাইছিলে 2-3টা গান গাইছিলোঁ তেনেকৈ আৰু মাও তেনেকৈ কোলাতুলি লৈছিলে ভাল পাইছিলে বহুত মৰম দিছিলে আৰু তেতিয়াৰ পৰা মোৰ সংগীত আৰম্ভ হৈছিল আৰু তেতিয়া পোনপ্ৰথমবাৰৰ বাবে 2018 চনত মই সোণাপুৰত এটা অনুষ্ঠান কৰিছিলোঁ মোৰ মাৰ লগত তেতিয়া মোক মানে মায়ে আধা ঘণ্টাৰ কাৰণে মোক মঞ্চ এৰি দিছিলে তেতিয়া মই অতি খুবেই ডাঙৰ হৈছিলোঁ আধা ঘণ্টাৰ কাৰণে যেতিয়া মঞ্চ এৰি দিছিলে বাবু তই চলা আৰু এইখিনি মায়ে তেতিয়া মানে ষ্টেজ প্ৰগ্ৰামবিলাক পুৰা চলাই আছিলে তেতিয়া মায়ে ক'লে বাবু তই চলা এতিয়া তই কেনেকৈ চলা চাওঁ নহয় তেনেকৈ ক'লে ঠিক আছে মা মই যিখিনি পাৰোঁ মই চেষ্টা কৰিম আৰু আধা ঘণ্টাত মেবি 500টা গান মই গালোঁ খুব ভাল পালে মানুহে কণ্টেক্ট নাম্বাৰবোৰ ল'লে বহুতেই ভাল লাগিল আৰু তেতিয়াৰ পৰা মোৰ সংগীত জীৱনৰ যাত্ৰা আৰম্ভ হ'ল মানুহৰ আগত খুবেই মৰম বুটলিবলৈ ল'লোঁ তেতিয়াৰ পৰা আজিলৈ মানুহৰ পৰা সমৰ্থন লাভ কৰি আছোঁ এতিয়া তুমি নিজক কি বুলি ভাবা অসমত কিমান % তুমি ফেমাছ বুলি ভাবা ছিংগাৰ লাইনত এতিয়া চাবলৈ গ'লে সিমানো মই এতিয়া স্থাপিত হোৱা নাই সংগীত জীৱনত মোৰ শিকিবলৈ বহুত আছে বহুত বেছিয়ে আছে কাৰণ মই জাষ্ট ভৰি দিছোঁহে সংগীত জগতখন চিনিবলৈ বুজিবলৈ আচলতে বহুত বাকী আছে পাৰ্চেণ্ট বুলি ক'লে তেনেকৈ যিহেতু অসমৰ প্ৰায় চাব গ'লে 80% জিলাত মই আচলতে অনুষ্ঠান কৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ গোটেইখিনি বিহু ছিজনটো হওক বা আদাৰ ছিজনটো হওক চিনাকিটো আচলতে ক'ব গ'লে মোৰ মাৰ পৰা হৈছে গোটেইখিনি মোৰ মাৰ আৰু এতিয়া যিখিনি মোৰ মিউজিচিয়ান মোৰ বজাই আছে মোৰ লগত মোৰ গোটেইখিনি মোৰ মাৰ মিউজিচিয়ান হয় মোৰ লগত বজাই আছে সেইটোৱে আৰু এতিয়া সংগীত জগতত অসমৰ পৰা শদিয়ালৈ আচলতে চাবলৈ গ'লে মানুহৰ পৰা খুবেই মৰম পাইছোঁ মৰম বুটলিবলৈ পাইছোঁ নাজানো আগলৈ কি হয় চেষ্টা কৰি যাম এইটোৱে বিচাৰোঁ মানুহে আশীৰ্বাদ কৰক সংগীতত আগবাঢ়ি পেলাই সেইটোৱে আমাৰ এই চেনেলটোৰ যোগেদি তোমাক অশেষ শুভেচ্ছা আৰু আশীৰ্বাদ দিব বিচাৰিছোঁ এইটোৱে তাৰমানে আমাৰ এইটো চেনেলটো মই বহি আছোঁ সেইটো কোনো বেকগ্ৰাউণ্ড বহুত মানুহ আছে তাৰে তোমাক আশীৰ্বাদ দিবলৈ বিচাৰিছোঁ মই নহয় অকলে তুমি বহুত আগবাঢ়ি যোৱা আৰু লাইফত বহুত কিবা কিবি কৰা তুমি এনেকুৱা ছিষ্টেমত কাম কৰা গোটেই ৱৰ্ল্ডটো হিলাই দিব লাগিব লৈ দিছা সেইটোৱে কামনা কৰিছোঁ আৰু এনেকুৱা ছং বিচৰা চব ইউনিক হ'ব লাগে 1 নম্বৰ কথা আৰু দ্বিতীয়টো কথা তুমি যোনবোৰ কাম ষ্টাৰ্ট কৰিছা আহি আছে ইউনিক ছিষ্টেম মই চাই আছোঁ অলৰেডি তোমাৰ ভিডিঅ'বিলাক আৰু দ্বিতীয় কথাটো হ'ল তোমাৰ যোনটো আইডিয়া সব ঠিক ঠাকেই আছে এতিয়া আমিবোৰ এনেই তোমাক পডকাষ্টত মতা নাই আজি তোমাৰ কিবা চাই কেনে আমি পডকাষ্টত মাতিছোঁ আৰু দ্বিতীয় কথাটো হ'ল তোমাক আৰু এটা কথা সুধিম তুমি বৰ্তমান ষ্টাডি কৰি আছা আচলতে মই এতিয়া বৰ্তমান 5th চেমৰ ষ্টুডেণ্ট হয় গুৱাহাটী কলেজৰ পৰা আৰু ইতিহাস বিভাগৰ মোৰ মেজৰ আছে ৰিচেণ্টলি 5th চেমিষ্টাৰৰ ফাইনেল এক্সাম দিলোঁ আৰু এটা চেমিষ্টাৰ আছে বাকী তাৰপিছত মোৰ মানে শিক্ষা কমপ্লিট বুলি মই হেৰি কৰিম নপঢ়োঁ আৰু ঠিক আছে ইতিহাস যদি তোমাৰ মেজৰ পৃথিৱীৰ ভিতৰত সবতকৈ ইতিহাস বুলি ক'লে আমি কোনটো সবতকৈ চিৰিয়াছ বুলি লওঁ তুমি ক'ব পাৰিবানে আচলতে ইতিহাস
আমি দেখা নোপোৱা বস্তুটো আমি দেখা নাই যিহেতু আমি নাই হেতুটো আমি পৰিছো নৱপ্ৰজন্মই মই ভাবো কি নৱপ্ৰজন্মই যিবোৰ বস্তু নেদেখে সেইবোৰে ইতিহাস হয় এইটোৱে তুমি কি ক'ব বিচাৰিবা ইতিহাস বুলি আমি কেনেকুৱা বস্তু আমি একচেপ্ট কৰিব লাগিব এইটো ইছ্যু বহুত অসমখন কিদৰে মানে সমাদৰ লাভ কৰিছিলে ভাৰতবৰ্ষ কেনেকৈ স্বাধীন হৈছিলে সেইবোৰ ইতিহাস সংগীত জগতত ধৰক আমি বহুতো ব্যক্তিক আমি লগ পোৱা নাই যেনেদৰে মই কৈছোঁ অলপ আগত শ্ৰদ্ধাৰ আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা জয়ন্ত হাজৰিকাদেৱ ভূপেন হাজৰিকাদেৱ আমি হয়তো লগ পোৱা নাই কিন্তু তেওঁলোকৰ সংগীত জগতৰ কাৰণে তেওঁলোক এতিয়াও জীয়াই আছে আমাৰ মাজত আৰু মই মোৰ সংগীত জগতত তেওঁলোকক বহুত শ্ৰদ্ধা কৰোঁ আৰু তেওঁলোকৰ গীতবোৰ প্ৰায়ে শুনো তেওঁলোকৰ গীতৰ পৰা আচলতে মই বহুত বস্তু লাভ কৰোঁ সেইটোৱে মোৰ বাবে ইতিহাস আমাৰ অসমত বহুত জনপ্ৰিয় ছিংগাৰ হওক বহুত প্ৰতিভাৱান ব্যক্তি হওক তেখেতসকলে এতিয়ালৈকে বেলেগ এটা জীৱনত গুচি গৈছে বেলেগ এটা দিশত গুচি গৈছে বা তোমাৰ মৃত্যু হৈ গৈছে তেখেতসকলক তুমি কেনেদৰে অনুসৰণ কৰা এতিয়া চাব গ'লে আমাৰ যিবোৰ আমি পাৰ কৰি আহিছোঁ হয়তো এতিয়া সংগীত জগতৰ নামত আচলতে বহুত কণ্ঠশিল্পী দেখিবলৈ পাইছোঁ উদ্ভাণ্ডালি কৰে কিবা কৰে আচলতে সেইবোৰ কৰিব নালাগে কাৰণ নিজৰ প্ৰতিভাৰ দ্বাৰাই আচলতে মানুহে ৰাইজক মানে নিজকে ৰাইজে চিনি পায় প্ৰতিভাৰ দ্বাৰাই চিনি পায়তো এইটো বহুতে পাগলামি কৰে ড্ৰিংকছ কৰে কিবা কৰে এইটো কৰিব নালাগে আচলতে নিজৰ যিখিনি মানে প্ৰতিভা আছে সেইখিনি দেখাওক সেইখিনি মানুহৰ মাজত আগবঢ়াই লৈ যাওক মানুহে কিবা এটা বস্তু ভাল পালে আচলতে মানুহে নিশ্চয় আগবঢ়াই লৈ যাব তো সেইটোৱে গতিকে এইখিনিতে মই কথা এটা ক'ব বিচাৰিম আমাৰ ইয়াত যিকেইজন সন্মানীয় ব্যক্তি আহে পডকাষ্টত যিবিলাক সন্মানীয় ব্যক্তিসকলক পডকাষ্ট কৰিছোঁ তেখেতসকলক ফাৰ্ষ্ট টাইম এটা কুৱেশ্যনে কৰা হৈছিল সেইটো হৈছে তোমাক এতিয়া যোনটো মই কুৱেশ্যন কৰিম লুইচ জিছাং তোমাৰ মতে কোন হয় মোৰ মতে কোন হয় খুবেই সহজ যদিও আচলতে খুবেই টান কুৱেশ্যনটো এতিয়া লুইচ জিছাং বুলি ক'লে আচলতে ময়ে নহয় আচলতে মই ৰাইজৰ হয় ক'বলৈ হ'লে সংগীত জগতত ময়ে নহয় মই ৰাইজৰ হয় কাৰণ লুইচ জিছাং নামটো আচলতে ৰাইজেহে আচলতে মোক দিছে মই অলপ আগত তোমাক ক'লোৱে সেইটোৱে আৰু সংগীত জগতৰ ক্ষেত্ৰত বুলি কৈছোঁ কাৰণ মই যিহেতু সংগীত জগতৰ লগত জড়িত যিহেতু সংগীত জগতৰ ক্ষেত্ৰত আচলতে মানুহে মোক কিমান মৰম দিছে কিমান চেনেহ দিছে আচলতে মই জানো লুইচ জিছাং আচলতে মই নহয় মই ৰাইজৰ হৈ ভাল ভাল কাম কৰি যাম ভাল গীত গাই যাম সেইটোৱে ৰাইজৰ মাজত থাকিম ৰাইজৰ হৈ কাম কৰিম সেইটোৱে লুইচ জিছাং ৰাইজৰ কথা সেইটো তোমাক কি হিচাপে ল'ব কি হিচাপে তোমাক পৰিচয় দিয়াব বিচাৰিব সেইটো কথা তুমি নিজক কি অপিনিয়ন দিব বিচাৰা যে মই এনেকুৱা এজন ব্যক্তি মই এনেকুৱা এজন ছিংগাৰ মই এনেকুৱা এজন ৰাজনীতিবিদ মই এনেকুৱা এজন চিম্পল মানুহ তুমি কি ক'বা আচলতে সংগীত বুলি ক'লে আচলতে মই ভাবোঁ যিহেতু সংগীতৰ জড়িত সংস্কৃতিৰ লগত জড়িত সকলো মানুহৰ মন আচলতে পবিত্ৰ হ'ব লাগে আচলতে মই ভাবোঁ কাৰণ যিহেতু মই এইটো পথত জড়িত তো সংস্কৃতিৰ লগত জড়িত সকলো মানুহৰ মন পবিত্ৰ হ'ব লাগে সকলো মানুহৰ লগত একেলগে মানে একে হ'ব লাগে মিলিত হ'ব লাগে এনেকুৱা নহয় যে আজি মই এইটো পৰ্যায়ত আছোঁ কালিলৈ মানে কি পৰ্যায়ত মোক মানে ৰাইজে লৈ যায় এইটো মই নাজানো আজি মই যেনেকুৱা অৱস্থাত আছোঁ মানুহৰ লগত যিটো মানে ব্যৱহাৰ কৰিছোঁ যিটো মানুহৰ লগত যেনেকৈ মিলিছোঁ কালি যাতে মই সেই পৰ্যায়ত থাকিব পাৰোঁ সেইখিনি সময়ত মানে মানুহৰ লগত মিলিব পাৰোঁ সেইটোৱে বিচাৰোঁ মই মোৰ ক্ষেত্ৰত বুলি কোৱা নাই সকলোৱে সেইটোৱে হওক মানে কিবা এটা হ'লে যে মানুহক মানে তুমি কিবা এটা লাভ কৰাৰ পিছত মানুহক পাহৰি যাবা মানুহক গুৰুত্ব কম দিবা সেইটো নহয় আচলতে নিজাববীয়াকৈ আচলতে যিখিনি বিচৰা যায় তুমি যি আছা সেয়ে থাকা তুমি যদি উঠা ৰাইজৰ বাবে উঠিবা ৰাইজে তোমাক ওপৰলৈ লৈ যাব আৰু ওপৰলৈ লৈ যাবলৈ তুমি সেইটো আশাও ৰাখিব লাগিব সেইটো তোমাৰ মানে কথাৰ দ্বাৰা নহয় তোমাৰ কামৰ দ্বাৰা আচলতে সেইটো পৰিচয় হয় মানৱতাটো মেইন আচলতে মানুহে মানুহক সহায় কৰাটো আচলতে মানৱতা আৰু আমাৰ শ্ৰদ্ধাৰ অমৰ শিল্পীয়ে গাই গৈছে মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব কোনে নোকোৱা সেইটোৱে মানুহে ভাবিব লাগিব কাৰণ আমি যিহেতু মানুহ হয়নে নাই
সেইটোৱে মই অলপ আগত কৈছোঁ যে আচলতে কণ্ঠশিল্পী হ'বলৈ হ'লে আচলতে অকল গানেই প্ৰয়োজন নহয়, তেওঁলোকৰ মন বিশাল হ'ব লাগিব। সেইকাৰণে আমাৰ ৰাণাদাই কৈ গৈছে, এই আকাশ বৰ বিশাল, এই পথাৰ বৰ ৰসাল, তেওঁ কিয় কৈছেনে? আজি জিছান তোমাৰ পৰা মই নেক্সট আৰু লাষ্ট তোমাৰ পৰা বহুত বহুত ভাল লগা লাষ্ট গীতটিৰে আমি এই অনুষ্ঠানটো সামৰণি মাৰিম। চ' তোমাৰ যোনটো প্ৰিয় গান সেইটো গাই দিলে অডিয়েঞ্চ ৰখি আছে। আপোনালোকে ইমান সময় ৰখি দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ক'ৰ পৰা চাই আছে আপোনালোকে সবেই কমেণ্ট কৰিব। আৰু আমাৰ মাজত আছিল লুইত জিছাং, তেখেতৰ বিষয়ে অলপ কমেণ্টত লিখি জনাব যে কেনেকুৱা ছিংগাৰ হয়, কেনেকুৱা মানুহ হয়। আপোনালোকে সকলোৱে পজিটিভলি জনাব। আৰু উদীয়মান এজন যুৱক ইমান কষ্ট কৰি আছে আমাৰ অসমীয়া নৱপ্ৰজন্মৰ কাৰণে আৰু আপোনালোকৰ কাৰণে। চ' উঠি যাওক তাৰে কামনা কৰিছোঁ। লুইত জিছাং, লাষ্ট হেণ্ডশ্বেক কৰিছোঁ তোমাৰ লগত আৰু বহুত ভাল লাগিল। আৰু তোমাক নেক্সট টাইম লগ পাম। আৰু এৰিবলৈ মন নাই, তথাপি টাইমৰ কাৰণে উপায় নাই আৰু ব্ৰ'। চ' তুমি নেক্সট লাষ্ট গানটো তুমি গাই দিয়া। খুবেই জনপ্ৰিয় এটি গীত জুবিনদাৰ, আচলতে সকলো জনপ্ৰিয় আৰু মোৰ বেছিকৈ জনপ্ৰিয়। গাই দিছে এফাকি। মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবাহি নিৰলে, স্বপ্ন য'ত নাই জীৱনো নাই, আছে মাথো নিৰাশা ধোৱা, দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা, কবিতা ৰাতি আজি মায়া হ'ল, নিমগুণ এন্ধাৰত আজি দিন হেৰাই, ৰ'দ আজি কেনি পাওঁ, ৰ'দ আজি কেনি চাওঁ, খিৰিকী মেলি সন্মুখত এধাৰহে পাওঁ, কোঠালি এৰি বাহিৰত পথেৰাও, ৰ'দ আজি কেনি পাওঁ, ৰ'দ আজি কেনি চাওঁ। ধন্যবাদ। এতিয়া কথা এটা কওঁ, যিকেই নহওক ইমান দিনৰ মূৰত ইমান ৱেইট কৰাৰ পিছত তোমাক লগ পালোঁ। ফাৰ্ষ্টত অপিনিয়ন তোমাৰ লাইফৰ যোগেদি বিচাৰিছোঁ, কেনেকুৱা লাগিল কোৱা? খুবেই ভাল লাগিল। আৰু যিহেতু মই কৈছোঁ আগতে 2-2.5 মাহ আগতে আমাৰ মানে কণ্টেক্ট চলি আছিল লগত একেলগে পডকাষ্টিং ভিডিঅ' এটা দিম বুলি, আজি ফাইনেলি লগ পালোঁ আৰু খুবেই ভাল লাগিল ষ্টুডিঅ'ত আহি আৰু বাবলুদাৰ লগত লগ পাই কথা বতৰা পাতি খুবেই বন্ধুত্বৰ নিচিনা আমাৰ এটা পৰিচয়। চ' খুব ভাল লাগিল। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ক'বলৈ বিচাৰিলোঁ সমগ্ৰ দৰ্শকক, ৰংমঞ্জিয়া চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু কোনোবা যদি আপোনালোকৰ ওচৰত ভাল ভাল এনেকৈ কণ্ঠশিল্পী অভিনেতা আছে, তেনেকৈ বাবলুদাক যোগাযোগ কৰক, তেওঁৰ লগত এখন্তেক বহক, বহুত বস্তু জানিব পাৰিব, বহুত বস্তু শিকিব পাৰিব। আৰু যিদৰে আজি মই বহিলোঁ বাবলুদাৰ লগত, আৰু খুবেই এতিয়া ঘৰুৱা বন্ধুত্ব বুলি ক'লে আচলতে ভুল নহয়। খুব ভাল লাগিল। আৰু কিবা বাবলুদা বঢ়িয়া, থেংক ইউ ছ' মাছ। আৰু লগতে আপোনালোকে অশেষ ধন্যবাদ জনাই আমাৰ এই পডকাষ্টটো সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। তাৰ লগতে অশেষ ধন্যবাদ জনাই আমাৰ এই পডকাষ্টটো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। ধন্যবাদ। জয় অসম। সেইটোৱে মই অলপ আগতে কৈছোঁ, কাৰণ ভালৰ লগত বেয়া থাকেই, যিকোনো ক্ষেত্ৰত ভাল থাকিলে বেয়া থাকিবই, সেইটো মই কৈছোঁ আগত। কাৰণ পৃথিৱীটোৱে এইটোৱেই, আৰু ভালৰ লগত বেয়া জড়িতই, সেইটোৱে।